প্ৰথম কথা হৈছে যে তাতে কোনো মুছলমান মানুহে জবৰদস্তি মাটি বেদখল কৰিব যোৱা নাই। আজি ঘোষ উপাধিৰ এজন ব্যক্তি মকবুল হুছেইন নামৰ ব্যক্তি এজনৰ লগত মাটিৰ কিনা বেচা কৰিছিল, তাৰ এগ্ৰিমেণ্ট ইয়াত আছে, আপোনালোকে চাব পাৰে। সম্পূৰ্ণ এগ্ৰিমেণ্ট কৰি মাটি কিনা বেচা কৰিছে। এটা দুটা পৰিয়ালৰ মাজত কথা, হয়তো কোনোবাই সেই মাটিখিনি দিব বিচৰা নাই, ধৰ্মীয় ৰিজনতে হওক আন কিবা দিব বিচৰা নাই, তাৰ কাৰণে জিলা প্ৰশাসন আছে, ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে, মাটিৰ বিভাগ আছে, জিলা উপায়ুক্ত আছে, তাতে আৰক্ষী আছে, তেওঁলোকৰ সহায় ল'ব লাগিছিল। কিন্তু অৰূপ কুমাৰ দে ডাঙৰীয়া তাতে সশৰীৰে তাতে উপস্থিত হৈ মানুহৰ মাজত কাজিয়া সৃষ্টি কৰি দিয়াটো এইটো যুক্তিসংগত নাই। গতিকে সম্পূৰ্ণ ঘটনাটো এটা পৰিকল্পিত অৰূপ কুমাৰ দেৰ দ্বাৰা সংঘটিত। এইটো কোনো ধৰণৰ কোনো জাতি জনগোষ্ঠীৰ সংঘাত নহয়, কোনো পৰিয়ালৰ সংঘাতো নাছিলে, এইটো অৰূপ কুমাৰ দে নিজে সৃষ্টি কৰা এটা সংঘাত সৃষ্টি কৰি লৈছে। তাৰ উদাহৰণ চাওক, অৰূপ কুমাৰ দে ডাঙৰীয়া ইয়াত কোনো চাৰ্কেল অফিচাৰ, কোনো SDO চিভিল, কোনো ধৰণৰ আৰক্ষী বিষয়া নোলোৱাকৈ তেওঁ ইয়াত কেনেকে উপস্থিত হল? তেওঁ ইয়াত কি কৰিব বিচাৰিছে? তেওঁ EM হয়, তেওঁ অফিচাৰ মাতিলে যাব তাত, গতিকে অফিচাৰে কামখিনি কৰিব। যদি কোনোবাই মাটি বেদখল কৰিছে, কোনোবাই যদি কিনা বেচা কৰাই নাই, তেনেহলে তাৰ বিৰুদ্ধে অফিচাৰে ব্যৱস্থা গ্ৰহণ কৰিব, আমি সেই ব্যৱস্থাৰ লগত সহযোগিতা কৰিম। কিন্তু অৰূপ কুমাৰ দে ডাঙৰীয়াই নিজৰ দেহৰক্ষী লৈ পেলাই তাতে উপস্থিত হৈ কাজিয়া মীমাংসাৰ পৰিৱৰ্তে তাতে এটা কাজিয়াৰ সৃষ্টি হৈ হ'ল। গতিকে এইটো সম্পূৰ্ণ আমি এতিয়া অনুভৱ কৰিছো যে এই ভূমি বেদখল কৰাৰ মূল নায়কজনে হৈছে অৰূপ কুমাৰ দে। তাৰমানে এই বেচা কিনা কৰা মাটিটো হয়তো অৰূপ কুমাৰ দেৰ প্ৰয়োজন আছে, যাৰ কাৰণে অৰূপ কুমাৰ দে এই ভূমিটো দখল কৰিবৰ কাৰণে বা ভূমিটো ল'বৰ কাৰণে বিক্ৰেতা আৰু কিনাৰ মানুহৰ মাজত তেওঁলোকে সংঘাত সৃষ্টি কৰি এই মাটিটো বেদখল কৰিব বিচাৰিছে। গতিকে এতিয়া ইয়ামৰ পথ বাদ দি তেওঁ মাটি বেদখলত লাগিছে। গতিকে আমি সেইকাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যে অসম চৰকাৰকো অৰূপ কুমাৰ দে মিছগাইড কৰিছে, যে ইয়াত এটা কমিউনিয়েল ভাইলেন্স হৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হৈছে, চেপা উত্তেজনা সৃষ্টি হৈছে। ইয়াত কোনো ধৰণৰ তেনেকুৱা সংঘাত চেপা উত্তেজনা সৃষ্টি হোৱা নাছিলে। সম্পূৰ্ণ অৰূপ কুমাৰ দে ৰাজনৈতিক লাভালাভৰ কাৰণে আৰু ভূমি বেদখল কৰিবৰ কাৰণে নিজে গৈ এই কামটো কৰি অসম চৰকাৰকো তেওঁ মিছগাইড কৰিছে। তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতু শান্তিৰ শ্লোগান লৈ পেলাই BTR চৰকাৰ গঠন কৰিছে, প্ৰমোদ বড়ো এতিয়াও শান্তিৰ লগত তেওঁ আছে বুলি কৈছে। আজিও মই তেওঁলোকৰ লগত কথা পাতিছো, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কথা পাতিছো, আমি প্ৰশাসনৰ লগতো কথা পাতিছো, তেওঁলোকে শান্তিৰ পক্ষত, গতিকে আমিও শান্তিৰ পক্ষত। কিন্তু এনেকুৱা ধৰণৰ তেওঁলোকৰ সহযোগী দলৰ কোনো EMে শান্তি বিঘ্নিত কৰা কাম কৰিলে তেওঁলোকৰ বিৰুদ্ধে প্ৰমোদ বড়ো ডাঙৰীয়াই মই ভাবো যে BTCৰ স্থায়ী শান্তিৰ কাৰণে মাত মতাটো উচিত, আৰু প্ৰমোদ বড়ো ডাঙৰীয়া মাত মাতিব লাগে। যি আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়াই যিখিনি কথা কৈছে ইয়াৰ বিৰোধিতা কৰিব লাগে, আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা BTR প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে। আৰু জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকক আমি আহ্বান জনাইছো যে BTC অঞ্চলত শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত যাতে কোনো ধৰণৰ ৰাজনৈতিক যি ডাঙৰ নেতাই নহওক কিয়, যাতে ৰাজনৈতিক নেতাই যাতে শান্তি বিঘ্নিত কৰিব নোৱাৰে, তাৰ কাৰণে জিলা আৰক্ষী অধীক্ষক গৰাকী হওক, জিলা আয়ুক্ত গৰাকী হওক, তেওঁলোকে কঠোৰ নজৰ ৰাখিব লাগে। আৰু মই শেষত BTC অঞ্চলৰ ৰাইজক আহ্বান জনাইছো, ইয়াত জাতি ধৰ্মৰ কথা আহিব নোৱাৰে। শান্তিৰ স্বাৰ্থত, আমি মিলাপ্ৰীতিৰ স্বাৰ্থত সৰু সুৰা এনেকুৱা ঘটনা সংঘটিত হলে যাতে আমি সকলোৱে সমিলমিলেৰে আমি মিলাপ্ৰীতিৰে মীমাংসা কৰিব পাৰো, এইটো লৈ যাতে আকৌ হাই কাজিয়া সৃষ্টি নহয়, এই সংঘাতে যাতে আমাৰ মাজত ভুল বুজাবুজি সৃষ্টি নকৰে, তাৰ কাৰণে মই সকলো ধৰ্মৰ, কেৱল মুছলমান সম্প্ৰদায় বুলি নহয়, সকলো ধৰ্মৰ মানুহকে শান্তি, ধৈৰ্য আৰু সংযম ৰক্ষা কৰি চলিবৰ কাৰণে আহ্বান জনাইছো। মই পুনৰবাৰ সমগ্ৰ 7 তাৰিখৰ ঘটনাটোক তীব্ৰভাৱে নিন্দা কৰিছো, আৰু মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি এটা উচ্চ স্তৰীয় এটা তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছো। আমি এটা ইনকুৱাৰী বিচাৰিছো, লগতে আমি দোষীক কৰায়ত্ব কৰি কঠোৰতম শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছো। আৰু লগতে অৰূপ কুমাৰ দে ডাঙৰীয়াই যি অশান্তিৰ পৰিৱেশ BTCত আনিবৰ কাৰণে চেষ্টা অহৰহভাৱে যোৱাকালিলৈকে চলাই আছে, এই চেষ্টা যাতে বিফল হয়, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যক্ষ হস্তক্ষেপ কৰি আমাৰ মাজত শান্তি সম্প্ৰীতি ঘূৰাই অনাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা কঠোৰ ব্যৱস্থা ল'ব বুলি আজি সংবাদমালাৰ জৰিয়তে মই আহ্বান জনাইছো। কুমাৰ দে ডাঙৰীয়াই কৈছে, আজি কোনো সংগঠনৰ নেতাই কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, অৰূপ কুমাৰ দে ডাঙৰীয়াই যিখিনি ঘটনা আজি ভূমি দখল কৰাৰ ভূমি মাফিয়া হৈ সংঘাত সৃষ্টি কৰিব পৰা কাম কৰি আছে, তাত প্ৰতিক্ৰিয়া অহাটো স্বাভাৱিক। আৰু এজন ৰাজনৈতিক নেতা হিচাপে মানুহৰ প্ৰতিক্ৰিয়াটো সহ্য কৰিব পৰা গুণ থাকিব লাগিব। তেওঁৰ ৰাজনৈতিক নেতা হিচাপে মানুহৰ প্ৰতিক্ৰিয়া সহ্য কৰিব নোৱাৰি, কাৰণ তেওঁ দোষ কৰিছে, তেওঁ ভূমি দখল কৰিব গৈছে, তেওঁ আমাৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিব গৈছে, কাৰণ তেওঁ ভুল কৰিছে। গতিকে তেওঁ সেই সমালোচনা সহ্য কৰিব নোৱাৰি
তেওঁ ধমকি দিছে চাই লম। মই অৰূপ কুমাৰ দেক প্ৰশ্ন কৰিব বিচাৰিছো, আপুনি কি চাব বিচাৰিছে এইটো স্পষ্ট কৰক। আপুনি গৃহমন্ত্ৰীৰ দায়িত্বত আছে না আপুনি আমাক কিবা বেলেগ পন্থাৰে আপুনি আমাক আমাৰ জাতীয় যি অস্তিত্ব, আমাৰ জাতীয় যি কণ্ঠ, সেই কণ্ঠ ৰোধ কৰিব বিচাৰিছে, সেই কথাটো স্পষ্ট কৰক। গতিকে চাইলম শব্দ, এই শব্দটো এটা অসাংবিধানিক আৰু সম্পূৰ্ণ আইন বিৰোধী কথা। আৰু লগতে তেওঁ যি ভূমি দখল কৰিবৰ কাৰণে জেওৰা দেওৰা লৈ যাই উপস্থিত আছিল, সেইটো এটা আইন বিৰোধী কাম কৰিছে। গতিকে সেইকাৰণে আমি আজি সন্ধিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিছো অসমৰ বিভিন্ন জিলাত আইনগতভাৱে, কাৰণ তেওঁ ভূমি দখল কৰিব গৈ নিজে হাতে তাতে আইন হাতত তুলি লৈছে, একেৰাহে ধৰ্মীয় আৱেগত অনুভূতিত আঘাত হলাকে সাম্প্ৰদায়িক মন্তব্য দি আছে। লগতে তেওঁ বিভিন্ন সংগঠনৰ নেতৃত্বক চাইলম শব্দৰে তেওঁ ভাবুকি প্ৰদান কৰিছে। গতিকে এই সমগ্ৰ কথা বাৰ্তাবিলাক লিখি অসমৰ বিভিন্ন প্ৰান্তৰ থানাত আজি আমি 6 বজাৰ পিছত আইনগত ব্যৱস্থাও হাতত ল'ম। কথাখিনি আমি লিপিবদ্ধ কৰি আমি অৰূপ কুমাৰ দেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আৰু এটা কথা, অৰূপ কুমাৰ দে ডে বাই ডে প্ৰথম দিনাৰ পৰা 7 তাৰিখৰ পৰা যোৱাকালিলৈকে একেৰাহে মুছলমান সম্প্ৰদায়ক টাৰ্গেট কৰি তেওঁ বক্তব্য আগবঢ়াই আহিছে। এইটো কিহৰ ইংগিত? যি সময়ত আমি সকলোৱে মিলা প্ৰীতিৰে এই ঘটনাটোক পাহৰি আমি সকলোৱে একেলগে চলিব লাগিব, থাকিব লাগিব, তেনে ক্ষেত্ৰত অৰূপ কুমাৰ দে প্ৰত্যেক দিন মিডিয়াৰ আগত আহি, সংবাদ মাধ্যমৰ আগত আহি এটাৰ পিছত এটা মুছলমানক আক্ৰমণ কৰি আছে। তেওঁ মুছলমানসকলক দপদপনি নচলাবলৈ কৈছে, ইছলামত দপদপনি নচল, ইছলাম মানেই শান্তি। অৰূপ কুমাৰ দে জনাজিত ইছলাম মানে শান্তি, আৰু কোনেও আইনৰ ঊৰ্ধত গৈ দপদপনি কৰিব নোৱাৰে। অৰূপ কুমাৰ দেও কৰিব নোৱাৰে, মুছলমান সম্প্ৰদায়ৰ মানুহেও কৰিব নোৱাৰে। আইন ভংগ কৰি কোনো দপদপনি কৰিব নোৱাৰে। যদি কোনোবাই আইন ভংগ কৰি দপদপনি কৰে তেনেহলে আইনৰ ব্যৱস্থা হাতত ল'ব। অৰূপ কুমাৰ দে আকৌ এটা কথা কৈছে যে এইবোৰ বাংলাদেশী, এইবিলাক বাংলাদেশী মানুহ। মোৰ এতিয়া সন্দেহ হয়, মই আপোনালোকক স্পষ্টকে কৈছো, অৰূপ কুমাৰ দেৰ গাটো এতিয়াও বাংলাদেশী গন্ধ যোৱাই নাই। অৰূপ কুমাৰ দেৰ গাৰ বাংলাদেশী গন্ধ এতিয়ালৈকে যোৱাই নাই। তেওঁ নিজকে প্ৰমাণ কৰক তেওঁ অসমীয়া হয় নে নহয়। অসমীয়া ভাষাটোকে শুদ্ধকে ক'ব নোৱাৰা ইয়াম অৰূপ কুমাৰ ডাঙৰীয়াই বেলেগক বাংলাদেশী কোৱাৰ আগতে নিজৰ গাত চিকুটি লওক, তেওঁ ক'ৰ পৰা আহিছে তাৰ স্পষ্ট স্থিতি গ্ৰহণ কৰক। এতিয়াতো আমাৰ সন্দেহ হয় যে তেওঁ ভাৰতীয় নাগৰিকত্ব কেতিয়া লৈছে, তাৰো এটা ইনকুৱাৰী হ'ব লাগে, কাৰণ তেওঁ এটা সাংবিধানিক পদত বহি আছে। গতিকে তেওঁৰ নাগৰিকত্বৰ প্ৰশ্ন উত্থাপন কৰিছো, তেওঁৰ নাগৰিকত্বৰ ওপৰত এটা ইনকুৱাৰী অসম চৰকাৰে দিব লাগে। গতিকে এনেকুৱা ধৰণৰ তুলনা মন্তব্য কৰি আৰু ভাৰতীয় নাগৰিকক বাংলাদেশী সজাই অপমানসূচক মন্তব্য নকৰিবৰ কাৰণে স্পষ্টভাৱে অৰূপ কুমাৰ দেক সকীয়াই দিছো। লগতে আৰু এটা কথা তেওঁ ক'ব বিচাৰিছে যে সমগ্ৰ মানুহ অসমত নাথাকি ক'ত বা বেংগলত যাই থাকিব লাগিব। এইটো অৰূপ কুমাৰ দেৰ পৈতৃক সম্পত্তি অসম বা বিটিআৰ নহয়। ইয়াত অসমত প্ৰত্যেকটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে বসবাস কৰি আছে আৰু ইয়াত বসবাস কৰি থাকিব। এইটো অৰূপ কুমাৰ দেৰ ধমকিত কোনো সংখ্যালঘু যাই বেংগলত বসবাস কৰিব লাগিব তেনেকুৱা কথা হ'ব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ পাতল আৰু তৰল মন্তব্য কৰি তেওঁ যে এটা পঞ্চায়ত লেভেলৰ প্ৰেচিডেণ্টৰ যোগ্য, তেওঁ যে তেওঁ কৈছে মই এক্সিকিউটিভ মেম্বাৰ, মই কোন হয় এক্সিকিউটিভ মেম্বাৰ? এক্সিকিউটিভ মেম্বাৰ বহুত ডাঙৰ কথা, ডাঙৰ বস্তু নহয়তো যে একেবাৰে মুখ্যমন্ত্ৰীৰ লগত সমতুল্য, প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সমতুল্য, এনেকুৱা নহয়তো। এটা পঞ্চায়ত পৰ্যায়ৰ প্ৰেচিডেণ্টৰ সমতুল্যহে এটা ইয়াত। গতিকে তেনেকুৱা মানে অভদ্ৰ, আক্ৰোশমূলক, অসাংবিধানিক কথা বাৰ্তাবিলাক নকৈ যদি ৰাজনীতি কৰিবৰ মন আছে, সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস যি তেওঁলোকৰ শ্লোগান আছে, সেই শ্লোগানক সাৰথি কৰি সকলো জাতি জনগোষ্ঠীক লগত লৈ চলাৰ মানসিকতা তৈয়াৰ কৰক। কিন্তু এনেকুৱা নিম্ন খাপৰ মানসিকতা তৈয়াৰ কৰি বিটিচিৰ তেওঁ নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে। অৰূপ কুমাৰ দে ডাঙৰীয়া দেখিছো যোৱা 7 তাৰিখৰ পৰা যোৱাকালিলৈকে তেওঁ অহৰহভাৱে সাম্প্ৰদায়িক বিষবাস কবিয়াব পৰা, আমাৰ মাজত ভাতৃত্ব ভাঙন সৃষ্টি কৰিব পৰা, বিটিচি অঞ্চলত বিশেষকৈ ফকিৰাগ্ৰাম অঞ্চলত, কোকৰাঝাৰ অঞ্চলত বিভাজনমুখী এটা ৰাজনীতি পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে যি অপচেষ্টা তেওঁ হাতত লৈছে, এই কাৰ্যক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰে তীব্ৰভাৱে নিন্দা কৰিছো। আৰু স্পষ্টভাৱে বিটিআৰৰ নিজকে অসমৰ মুখ্যমন্ত্ৰীতকৈও ডাঙৰ বুলি ভবা, বিটিচিৰ প্ৰমোদ বড়ো ডাঙৰীয়াতকৈও ডাঙৰ বুলি ভবা অৰূপ কুমাৰ দে ডাঙৰীয়াক আমি ক'ব বিচাৰিছো, এনেকুৱা ঘৃণনীয় সস্তীয়া নিজৰ ৰাজনৈতিক স্বাৰ্থ লাভালাভৰ কাৰণে এনেকুৱা নিকৃষ্টতম পন্থা নলবৰ কাৰণে আমি স্পষ্টভাৱে সকীয়াইছো। আজি চাওক, যিটো ঘটনা গাঁওবুঢ়াই হওক
বা থানাৰ এজন আইচি পৰ্যায়ৰ মানুহেই মীমাংসা কৰিব পাৰে তেনে ক্ষেত্ৰত বিটিআৰৰ ইএম প্ৰমোদ বড়ো ইএম অৰূপ কুমাৰ ডেৰাঙৰীয়াই সশৰীৰে তাত উপস্থিত হৈ আমাৰ লগত প্ৰমাণ আছে, ভিডিঅ' আছে, ভুক্তভোগী এজনে কৈছে যে অৰূপ কুমাৰ ডেৰাঙৰীয়াই তেওঁ লগত থাকিব, বেৰ দিব, গতিকে তেওঁলোকে সহযোগ কৰিব লাগে। তেওঁ কি আইনৰ ওপৰত নেকি? তেওঁ সেই কথাটো কৈ এই মানুহখিনিক উত্তেজিত কৰা হৈছে। তেওঁৰ দায়িত্বৰ এজন ৰাজনৈতিক নেতা হিচাপে দায়িত্বৰ কৰ্তব্য আছিলে যে বিষয়টো এটা মীমাংসাৰ মাজত আনি তাত মীমাংসা কৰি পেলাই সকলো জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতিটো অটুট ৰখাটো, কিন্তু তেওঁ সেইটো নকৰি তেওঁ একপক্ষীয়ভাৱে নিজৰ ৰাজনৈতিক 2025 বিটিচি ইলেকশ্যনৰ লাভালাভৰ কাৰণে